যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে শীঘ্ৰে কিন্তু আপোনালোকে 3টা আঁচনি আপোনালোকে লাভ কৰিব। ইতিমধ্যে কিন্তু আঁচনিকেইটা চলি আছে। তো আপোনালোকে কি এই আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে ঘোষণা কৰিছে। আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ 3টা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছোঁ। যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে, এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছোঁ যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছোঁ, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। তৃতীয়তে, আপোনালোকে এইবাৰ জানি ভাল পাব, আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? হাত উঠাওকচোন। আচ্ছা, চবৰ ঘৰতে ৰেচন কাৰ্ড আছে। ইমান দিনে আমি ৰেচন কাৰ্ডত মাত্ৰ চাউল দিছিলোঁ। এইবাৰৰ পৰা অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব। অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা, আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব। চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব। আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব। আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে, তেওঁলোকক আমি 2 কেজিকৈ দালি, 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম। তাৰমানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে, চাউলৰ লগে লগে দালি, নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব। অৰ্থাৎ আমাৰ দুখীয়া মানুহে বজাৰত যদি 100 টকা দালিৰ দাম, আপোনালোকে 75 টকাতে কিনিব পাৰিব। এই কামটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। ইয়াৰ লগে লগে আমাৰ মহিলাসকলে, বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিলআপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল, আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে, তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ, আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব, ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500, চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি
কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতে বুজাই দিছোঁ, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ। আজি আমাৰ এই সভালৈ পলাশবাৰী সমষ্টিৰ পৰা ৰাইজ আহিছে, হাজো শুৱালকুছিৰ পৰা ৰাইজ আহিছে, আমাৰ বকো সমষ্টিৰ ৰাইজ আহিছে, আৰু কামৰূপ জিলাৰ বিভিন্ন সমষ্টিৰ ৰাইজ আজিৰ সভালৈ আহিছে। ঠিক সেইধৰণে আমাৰ অসমৰ প্ৰতিখন জিলা, সমজিলা আৰু আমাৰ সমষ্টি ভিত্তিক সভা অনুষ্ঠিত হৈছে, আৰু ৰাইজে এই সভাত আমাৰ ভাষণ যাতে শুনিব পাৰে তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিছে। মই যিহেতু একে সময়তে সকলো সমষ্টিতে যাব নোৱাৰোঁ, তাৰ বাবে মই চৰকাৰৰ আঁচনিখিনিৰ বিষয়ে আপোনালোকক পলাশবাৰীৰ পৰাই আপোনালোকক অৱগত কৰিলোঁ। নিকা স্বচ্ছ নিযুক্তি, নিকা স্বচ্ছ আঁচনি, এই গোটেইবিলাকৰ জৰিয়তে আমি অসমত এটা নতুন পৰিৱেশ নিৰ্মাণৰ বাবে দেহে কেহে কাম কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিব। আপোনালোকৰ আশীৰ্বাদত আমি যাতে ইয়াতকৈ বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।